অসম জাৰ্নেলিষ্ট এণ্ড ই-মিডিয়া ফৰামৰ আশাসুধীয়া পদক্ষেপ। ৰাজ্যখনৰ সাংস্কৃতিক সাংবাদিক জগতৰ জ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে সাংবাদিক সংগঠনটোৱে। তাৰে অংশ হিচাপে নলবাৰী জিলাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক পেঞ্চনাৰ তাইজুদ্দিন আহমেদক সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটোৱে। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ ঘৰত উপস্থিত হৈ খা খবৰ লোৱাৰ লগতে এখন গামোচা, চেলেং চাদৰ, এটা ফুলাম জাপি আৰু এটা স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়। বিগত 30 নৱেম্বৰত বিশিষ্ট নাট্যকাৰ চম্পক শৰ্মাকো ৰাজলক্ষ্মী থিয়েটাৰৰ মঞ্চত সম্বৰ্ধনা জনাইছিল সাংবাদিক সংগঠনটোৰ বিষয়ববীয়াসকলে। এই ক্ষেত্ৰত মই আজি খুব আনন্দিত হৈছোঁ। অসম জাৰ্নেলিষ্ট এণ্ড ই-মিডিয়া ফৰামলৈ মোৰ আন্তৰিক শুভেচ্ছা আগবঢ়াইছোঁ। খুব আনন্দিত হৈছোঁ মই যে এনেকুৱা মই দেখা নাই। আজি মই 45টা বছৰে সাংবাদিকতা কৰিলোঁ আৰু বহুত অনুষ্ঠান প্ৰতিষ্ঠানতো মই জড়িত আছিলোঁ। কিন্তু আজি এই অসম জাৰ্নেলিষ্ট এই মিডিয়া ফৰামে যিটো কাম কৰিলে, এজন জ্যেষ্ঠ সাংবাদিকৰ ঘৰত মোৰ ঘৰত আহি যেনেকুৱা ধৰণে তেখেতলৈ এটা আন্তৰিক শুভেচ্ছা সম্বৰ্ধনা জনালে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আটাইলৈ মই ধন্যবাদ জনাইছোঁ। লগতে আৰু এনেকুৱা ধৰণৰ তেখেতসকলে যদি কাম কৰে, আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰবীণ সাংবাদিকবিলাকৰ ঘৰে ঘৰে যায় খবৰ লৈ, খা খবৰ লৈ, নিশ্চয় আমাৰ ৰাইজ সন্তুষ্ট হ'ব, ৰাইজে ভাল পাব। নিশ্চয় অসম জাৰ্নেলিষ্ট ই-মিডিয়া ফৰামলৈ ধন্যবাদ জ্ঞাপন কৰিব ৰাইজৰ ফালৰ পৰা। মোৰতো আন্তৰিক শুভেচ্ছা পুনৰবাৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত। কিন্তু আজি দুখ লাগিছে কিছুমান ক্ষেত্ৰত। আজি বহুত সাংবাদিক সন্থা মই দেখা পাইছোঁ। প্ৰথম নলবাৰী জিলাত সাংবাদিক সন্থা মই গঠন কৰিছিলোঁ 1981 চনত। আজি বহুত ৰিপৰ্টাৰ আছে সেইবিলাকত সাংবাদিক সন্থাৰ, কিন্তু আজি গুণটো যিটো কোৱালিটি, সেই কোৱালিটিটো মই পোৱা নাই। আজি সাংবাদিক সন্থা কৰিছে, কি কাৰণত কৰিছে মই জানিব পৰা নাই। কিন্তু আজি যেনেকৈ আপুনি ঘৰে ঘৰে আহিছে জাৰ্নেলিষ্ট মিডিয়া ফৰামে, কিন্তু কোনো সাংবাদিকে ঘৰে ঘৰে যোৱা নাই। সেইকাৰণে মোৰ দুখ লাগে বাকীবিলাকৰ কাৰণে। আজি নলবাৰী জিলাত এটা সাংবাদিক সন্থা গঠন হৈছে। বহুদিনৰ পৰাই তেওঁলোক আগেই যায়, কেমেৰালৈ সংবাদ সেয়া ল'বলৈ যায়। কিন্তু আজি যিবিলাক জ্যেষ্ঠ সাংবাদিক, যিবিলাক প্ৰবীণ সাংবাদিক, যিবিলাক মানে ভাল ভাল যিবিলাক মানে কৃষক খেতিয়ক যিবিলাক আছে, মানে প্ৰবীণ খেলুৱৈ, তেওঁলোকৰ ভাল খেলুৱৈৰ কথা কোনো নিলিখে, কোনোদিনো নিলিখে। আৰু তেওঁলোকক কোনো সম্বৰ্ধনা নজনায়। তেওঁলোকে জনাব কাক? তেওঁলোকেতো তেনেকুৱা মানুহ নজনায়। আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।